ক্লিয়াৰ কৰিছিল মই কওকচোন ফেনখন নহয় বন্ধ কৰি থৈ দিছ কেনে কৰা লাগছি জানো না মোৰ সেই মোৰ লগৰ ভিডিঅ' বন্ধ কৰা দেখা কেনে কৰা ফেনখন বন্ধ কৰা আছে তো ফেনখন বন্ধ কৰিব লাগিব গৰমত তই মোৰ গা দিছি মানুহ ফেন বন্ধ করছি কি পারে নাকি ভিডিও করে শিলংত যাব লাগিব এত শিলংৰ বৰফ আনিব লাগিব তো এই গরম দিছি নকরম ভিডিও নকরম নাঙ্গে তো ইমান থোকা কাপোৰ কে আলইছা মই না আনলছলু কিন্তু মই তো কালার লছলু কিন্তু কে নাম থোকা কাপোৰ লৈছে মই তো পিন্ধাই নৰি কাপোৰ জোৰা আতই লবা নৰা এই কাপোৰ জোৰ পৰা কিনছালে থইবা লাগব মই নাজনো হলা হান হেনেকে মানে কৰিলো হেতু সুত পুৰা একদম ভাল গল তাৰপিছত হেনেকে মানে আৰু এজনী মানে মাৰ ফ্ৰেণ্ডৰ মানে মেকআপ আৰ্টিষ্টজনী মানে হেনকে আৰু মাতিলে আৰু হেতুও মানে ভাল কৰিলো তাৰপিছত হেনেকে কৰি এতিয়া এইখিনি পালা আৰু হেল্ল' ভিউৱাৰ্ছ আজি গিগ পংকজ এণ্টাৰটেইনমেণ্ট চেনেলৰ আকৌ এটা নতুন পডকাষ্টৰ এপিছডলৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি মোৰ লগত আছে মিমি গতিকে আহক আমি আজি মিমিৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰোঁ তাইৰ পৰা কিছুমান এনেকুৱা বস্তু জানিবলৈ তাৰমানে বিচাৰিম যিবিলাক হয়তো আপোনালোকে হয়তো আগতে গম পোৱা নাছিল বা ধৰক কিছুমান ধেমালি কৰিবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে যাতে এই ভিডিঅ'টো শেষলৈ চাই থাকে আৰু এই এপিছডটো সম্পূৰ্ণৰূপে উপভোগ কৰক নমস্কাৰ মিমি তোমাৰ নামটো আচলতে অৰিজিনেল নামটো মোৰ অৰিজিনেল নামটো হৃদিস্মিতা মহন্ত হৃদিস্মিতা আচ্ছা তোমাক আজি মোৰ এই এপিছডলৈকে স্বাগতম জনাইছোঁ ভালে আছানে কিমান ভাল বহুত ভাল আচ্ছা আমি এটা ধৰা অলপমান ডিছকাশ্যন কৰিম আৰু পডকাষ্ট মানে কি ডিছকাশ্যন আৰু তুমি যিহেতু ধৰা বিভিন্ন ধৰণৰ কিবা কিবি শ্ব' কৰি থাকা কেনেকুৱা ধৰা কিছুমান কমেডি ফিল্মো কৰিছা ন গতিকে তোমাৰ অভিজ্ঞতাখিনি কেনেকুৱা অভিজ্ঞতা বুলি ক'লে ফাৰ্ষ্ট অফ অল মই আগতে মানে শ্বৰ্ট ফিল্ম কৰিছিলোঁ কিন্তু মানে তেতিয়া মানে ৰোমান্টিক শ্বৰ্ট ফিল্ম টাইপ মানে আছিল আৰু সিমান এটা খাছ নাছিল তাৰপিছত মই মানে নিজেই মানে ইনষ্টাগ্ৰামত মানে এই ৰিলবোৰ যে নিজৰ ভইচেৰে ৰিল দিয়া ষ্টাৰ্ট কৰিলোঁ তাৰপিছত সেনেকৈ ভাবিলোঁ মানে যদি 7K'তকৈ মানে ভিউ কম আহে ডিলিট কৰিম নহ'লে 7K'তকৈ বেছি আহিলে তাৰপিছত 7K'তকৈ যদি বেছি আহে ৰাখি দিম তাৰপিছত 3টা বজাত মই আপলোড কৰিছিলোঁ এটা ভিডিঅ' জাগা মডেল বুলি তাৰপিছত এই কলেজ চকৰ যে এটা মন্দিৰ আছে শিৱ মন্দিৰ তাত তাৰপিছত সেইটো ভিডিঅ' 3টা বজাত দিলোঁ 4টা মানত 10K ভিউ আহি গ'ল তাৰপিছত মই পুৰা একদম এক্সাইটেড বোলে বাপৰে তেতিয়া মানে 10K বুলি মোৰ মানে সেই 10Kটো মানে বহুত বেছি মানুহ চোৱা বুলি ভাবিলোঁ তাৰপিছত সেনেকৈ আৰু তাত মানে ট্ৰাই কৰিলোঁ নলবেৰীয়া ছোৱালী বুলি তাৰপিছত তেতিয়া মানে অফক'ৰ্চ উই আৰ আছামিজ পিপল সেনেকুৱা আছিল মই বোলো এইটো মোৰ মতে নলবেৰীয়া আপী বুলি কৈ চাওঁ খাতি নলবেৰীয়া আপীত ধৰা থিমটো কেনেকৈ মানে এনে আৰু আমি বিয়া খাব গৈছিলোঁ তাৰপিছত বিয়া খাব মানে মোৰ চিষ্টাৰো আছিল লগত মই ক'লোঁ এনেকুৱা এটা ভিডিঅ' কৰিম সেইটো ভিডিঅ' কৰিলে অকল মই কৰিব নোৱাৰোঁ তহঁতে কৰিব লাগিব মই মানে তাহাঁতক লাইনকেইটা কৈ দিলোঁ যে তহঁতে এনেকৈ কবি মই এনেকৈ কওঁ তাৰপিছত সেইটো ভিডিঅ' কৰিলোঁ তাৰপিছত 1 উইকৰ ভিতৰত সেইটো 1.5 মিলিয়ন ভিউ ভাবাই নাই তেতিয়া মানে মই ভাবি বেলেগৰ ভিডিঅ' চাই কিনে 1 মিলিয়ন ভিউ এতিয়া মানে মোৰ নিজৰ বিশ্বাসে নাই আৰু বাপৰে 1 মিলিয়ন কেনেকুৱা আছিল কমেডি নহয় এনেকুৱা আছিল মানে আমি নলবেৰীয়া আপী আমি তামোল খাব লাজ নকৰোঁ তাৰপিছত এটাই পৰা আমি নলবেৰীয়া আপী আমি কথিত ক'বও লাজ নকৰোঁ এটাই পৰা আমি নলবেৰীয়া আপী আমাৰ লগত কাজিয়া নকৰিবি কাজিয়া কৰিলে পুখুৰীত খালত দল মাত দিম তাৰপিছত আৰু তাৰমানে আমি নলবেৰীয়া আপী আমি ভাইৰেল নহওঁ যোনটো সঁচা সেইটোৱে কৈছোঁ তাৰপিছত সিনকে আৰু মানে ভিডিঅ' গ'ল তাৰপিছত সিনকে আৰু মানে এক্সাইটেড হ'লোঁ আৰু কৰিলোঁ
তাৰপিছত মানে বিকাশ দাহঁতৰ মানে চেনেলত মানে ব্লেক এণ্ড হোৱাইট ব্লেক এণ্ড হোৱাইটতো নিজে মাতি লৈ গৈছে মানে চান্স পালোঁ আৰু মানে সেনেকৈ তাৰপিছত তাতো মানে বিকাশ দাহঁতে মানে পুৰা মানে মোক গাইড কৰা নিচিনাই হৈছে আৰু মানে এতিয়ালৈ মই যিখিনি কৰি আছোঁ বিকাশ দাহঁতে শিকোৱাৰ কাৰণে কৰি আছোঁ আৰু মানে তুমি কি কি শিকিব পাৰিছা তাৰ পৰা মানে এটা কেৰেক্টাৰত কেনেকৈ সোমাই যাব পাৰি সেইটো কেৰেক্টাৰত সোমাই যায় কেনেকৈ এক্টিং কৰিব পাৰি আচলতে এক্টিং বুলি ভাবিব নালাগে মোৰ মতে মই যি বৰ্তমান কৰোঁ বিকাশ দাহঁতৰ লগত মোক বিকাশ দাই শিকাই দিয়ে যে তুমি এক্টিং বুলি নল'বা তুমি ভাবি লোৱা যে এইটো তুমিয়ে হয় তাৰপিছত ময়ো ভাবি লওঁ দুখৰ চিন হ'লে মই সঁচাকৈ ভাবি লওঁ যে সেইটো চিটুৱেশ্যন মোৰ লগত সঁচাকৈ হৈ আছে মানে সেনেকৈ আৰু কৰি এইখিনি পাই গ'লা ইমান মানে ডাঙৰ একো মানে কৰা নাই কিন্তু মানে আৰু ধৰা নেক্সট আৰু এখন কৰা কিবা কথা আছিল নহয় মানে প্লেনিং চলি আছে এতিয়া নকওঁ বাৰু মানে যেতিয়া উঠোঁ মানে তেতিয়া গম কৰোঁ আচ্ছা ধৰা শ্বৰ্ট ফিল্মত কাম কৰি কেনে লাগে বহুতে ভাল লাগে মানে বহুতে শ্বৰ্ট ফিল্ম বুলি ক'লে এটা ভাল চাইডেও লয় বেয়া চাইডেও লয় আচলতে আমি যদি নিজে ঠিকত থাকোঁ কোনো একো কৰিব নোৱাৰে সেনেকুৱা টাইপ এক্টিং লাইনটোৱে সেনে কিন্তু নিজে ঠিকত আজিলৈকে মোক মানে মই যেকেইটা কৰিছোঁ মোক কোনো আকৌ মানে বেয়াকৈ কোৱা নাই বা মই ফটোশ্বুট কৰা আজি মোৰ 2 ইয়াৰ্ছে হৈ গ'ল মই মেট্ৰিকৰ পিছৰ পৰা কৰিছোঁ আৰু এতিয়া মই HS দিছোঁ আজিলৈকে মানে আৰু মানে কি এইটো লাইনত চবতকৈ সৰু মডেল মই মানে সেইটো অভিজ্ঞতাৰে কৈছোঁ মানে সৰু হ'লেও মানে নাভাবিব যে মই মডেল হ'ব নোৱাৰিম ফৰ এক্সাম্পল মানে মই নিজে ক'ব পাৰোঁ মই বহুত সৰুৰ পৰা কৰিছোঁ আৰু মানে নিজে যদি ঠিকত থাকোঁ নিজে যদি দমত থাকোঁ মই কোনো আকৌ মানে চান্স নাপায় আৰু আচ্ছা ধৰা মই তোমাক লগ পাবৰ 2 ইয়াৰ্ছ মানে হ'ল চাগে তেতিয়া নিউ কৰিছিলা ন তাৰপিছত বহুত দেখিলোঁ আৰু এতিয়া ধৰা কিবা কমেডি ক'বা নেকি তুমি ভাল পোৱা একদম ধুনীয়া কমেডি আৰু কমেডি কি ক'ম ধৰা হেৰি শ্বৰ্ট ফিল্মৰ কিবা কমেডি আৰু সেনেকুৱা কমেণ্ট মানে এটা চিটুৱেশ্যন ধৰি দিয়া সেইটো লৈ মই মানে কিবা ক'ম আচ্ছা মই কৈ আছোঁ ধৰা আমাৰ যি গাঁৱৰ মহিলাবিলাক থাকে ধৰা কেনেকুৱা ইটোক ভাল নাপায় আৰু ইটোক ভাল নাপালে ধৰা কাজিয়া লাগি থাকে কাজিয়া লাগি থাকিলে ধৰা কোনোবাই ধৰা কাপোৰ অনাৰ পিছত সেইটো কাপোৰ আনিলা তাৰপিছত ধৰা এটাই ধৰা বেছি দামী কাপোৰ আনিলাক এটা কম দামী আনিলাক সেনেকুৱা আৰু ধৰা সেনেকুৱা এটা কিবা চিটুৱেশ্যন ক'ব পাৰিবা নেকি ফৰ এক্সাম্পল এটা মানে পাৰ্চন এটা আছে আৰু মই কম আৰু তই ইমান ঠগা কাপোৰযোৰ কিয় লৈছা মই লৈছিলোঁ কিন্তু মই এইটো কালাৰৰ লৈছিলোঁ কিন্তু কিয় ইমান ঠগা কাপোৰ লৈছা মই এতিয়া পিন্ধাই নোৱাৰিম কাপোৰযোৰ তই ল'বা নোৱাৰা এইযোৰ কাপোৰযোৰৰ পৰা কিনছা থৈ লাগিব মই নাজানো এলাখান সেনেকে সেনা হ'লে নহ'ব মই হ'লে কাপোৰযোৰ নিপিন্ধো পুখুৰীত দল মাৰি থৈ আহিম বুলি কৈছোঁ সেইযোৰ কাপোৰযোৰ পৰাই কিনছা থৈ আহ বুলি কৈছোঁ মই তই ইমান ঠগা কাপোৰ কিয় কিনে আনো মই বেয়া পাওঁ জানো না মই ঠগাই দেখিব বিচাৰোঁ তই কিমান ঠগা খুব ধুনীয়া এটা চিন দেখালা আৰু এতিয়া মই তোমাক আৰু এটা কথা সুধো ধৰা তোমাৰ যদি কেতিয়াবা তাৰমানে তোমাৰ হাতত এটা অপশ্যন আহি যায় আৰু তুমি ধৰা বিশ্ব সুন্দৰী হোৱাৰ চান্স পোৱা কেনেকৈ হ'বা বিশ্ব সুন্দৰী হোৱা অকাৰটো অলপ নাই মোৰ আৰু যদি হ'ব ইচ্ছা আছে আৰু যদি হওঁ ঠিকছে মেকআপ কৰিব লাগিব এতিয়াতো মই যোনটো অৱস্থাত আছোঁ বাপৰে মানে মোৰ আছোঁ এতিয়া বৰ্তমান মামাহঁতৰ ঘৰত আৰু মই মানে ভবাই নাই তোমালোক আহিবা বুলি তো মানে বিশ্ব সুন্দৰীৰ কথা যদি মানে কওঁ মানে ইচ্ছা আছে হ'ব আৰু যদি হওঁ ঠিকছে মেকআপ কৰিব লাগিব কিবা কিবি খাব ইচ্ছা যাব ডাইট মেইনটেইন কৰিব বিশ্ব সুন্দৰী মান পুৰা শ্লিম এতিয়া আমাৰ দৰে ফেমিলি থকা নহয় বাৰু ঠিক আছে হেৰি তুমি ধৰা তুমি কি খাই ভাল পোৱা মই কি খাই ভাল পাওঁ মানে ফাষ্ট ফুডৰ কথা ফাষ্ট ফুড বা ধৰা যিকোনো আৰু ঘৰত থাকিলে কি খাই ভাল পোৱা ঘৰুৱা বস্তু কিবা পচন্দ হয় নে নাখাওঁ লাগে নাখাওঁ লাগে ভাত আৰু মই কি খাই ভাল পাওঁ মই ঠাণ্ডা বহুত খাওঁ ঘৰত মানে স্প্ৰাইট টাইপ থাকে মানে মই লাগবই মানে মোক আৰু ফাষ্ট ফুড বুলি ক'ব গ'লে ম'ম' ভাল পাওঁ ভাত দেখিলে একদম পুৰা কেনে লাগে
নাখাওঁ লাগে লাগে এনে ফাষ্ট ফুডৰ ম'ম' ভাল লাগে অঁ আৰু ঠিক আছে তুমি বিশ্ব সুন্দৰী হ'ব লাগিলে ফাষ্ট ফুড বাদ দিব লাগিব ত্যাগ কৰিব পাৰিবা না নোৱাৰা মই পাৰোঁ মই মানে আগতে গমো পাইছা চাগে মই মানে আগতে মানে 2 months আগত বহুত শকত আছিলোঁ এতিয়া মানে মেইনটেইন কৰি আছোঁ অলপ চলপকৈ কাৰণ এতিয়া যিহেতু লাইনত আছোঁ শকত হ'লে মানে মেকআপ আৰ্টিষ্টবোৰে নিবিচাৰে চ' অলপ মেইনটেইন কৰোঁ আৰু যিমান আচ্ছা ঠিক আছে তোমাৰ খাদ্যৰ তালিকা গম পালোঁ আৰু এতিয়া মই আৰু এটা নেক্সট কুৱেশ্যন সুধোঁ তোমাক এতিয়া ধৰা আমি ফটোশ্বুটৰ ওপৰত অলপ ডিছকাছ কৰোঁ তুমি যিহেতু ফটোশ্বুট বহুত কৰি আছা ডেইলি থাকে ডেইলি মানে আৰু যেতিয়া পাওঁ মাতে যাওঁ আৰু ফটোশ্বুটৰ ওপৰত এক্সপিৰিয়েঞ্চ কেনেকুৱা হৈছে বহুতে ভাল ষ্ট্ৰাগলটো আছে মোৰ বহুত তাৰপিছত মানে যদি একদম মানে জিৰ'ৰ পৰা কওঁ মানে আগতে মানে মোৰ ফটোশ্বুট কৰা এটা ড্ৰিম টাইপ আছিল যেতিয়া মই মেট্ৰিক দিছিলোঁ মাত্ৰ তাৰপিছত তেতিয়া মানে আমাৰ ঘৰৰে ৰিলেটিভ বা এজনী ক'লে মানে বাৰ ফ্ৰেণ্ড এজনী মেকআপ আৰ্টিষ্ট আছিল পিছত মোক ক'লে মিনি এনেকুৱা ৰিচিপশ্যনেল ব্ৰাইডেল শ্বুট এটা কৰিবা নেকি মোৰ ফূৰ্তি তাৰ ফটোশ্বুট মানে তেতিয়া মই DSLR ফটো উঠি পোৱা নাছিলোঁ মই আগতে তাৰপিছত মানে সেনেকৈ কৰিলোঁ আৰু শ্বুটটো তাৰপিছত তেতিয়া মানে মই ডান্স কৰাৰ বাহিৰে মানে পোষ্ট দিব নাজানো আৰু তাৰপিছত মানে সেনেকৈ অলপমান হাৰ্ডো হ'লোঁ মানে ক'লে আৰু যে মানে আজিকালি ছোৱালী হ'লা মানে পোষ্ট দিব নাজানা সেইটো কথা মানে মোৰ পূৰা গাত লাগি গ'ল পূৰা ডিপলি ল'লোঁ তাৰপিছত মোৰ মানে কিছুমান কথা যদি মানে মনত সেই কৰোঁ ন সেইটো মানে মই কৰিয়ে আৰু মানে তাৰপিছত ভাবিলোঁ মোক এনেকৈ নহ'ব নেক্সট যদি আৰু লাইফত শ্বুট পাওঁ মই মানে মোৰ নিজৰ বেষ্ট দিম তাৰপিছত আৰু এনেকৈ পালোঁ মাৰ ফ্ৰেণ্ড এজনী মানে মাৰ ফ্ৰেণ্ড সৰুৰ পৰা ফ্ৰেণ্ড আৰু মেকআপ আৰ্টিষ্ট শিকিলে তাৰপিছত মোক মাতিলে সেনেকৈ মানে কৰিলোঁ সেইটো শ্বুট পূৰা একদম ভাল গ'ল তাৰপিছত সেনেকৈ মানে আৰু এজনী মানে মাৰ ফ্ৰেণ্ডৰ মানে মেকআপ আৰ্টিষ্টজনী মানে সেনেকৈ আৰু মাতিলে আৰু সেইটোও মানে ভাল কৰিলোঁ তাৰপিছত সেনেকৈ কৰি এতিয়া এইখিনি পালা আৰু আচ্ছা বহুতখিনি অভিজ্ঞতা হৈছে ন বহুত হৈছে আচ্ছা ধৰা পোষ্ট দিয়াৰ ক্ষেত্ৰত এতিয়া কিবা হেৰি থাকে না আৰু অলপমান কনফিউজন থাকে নেকি কনফিউজন মানে এতিয়া চাবা এটা পোষ্ট মানে এজ এ মডেল মানে এটা পোষ্টেতো দি থাকিব নোৱাৰা ন মানে নিজৰ অলপ হ'লেও মই এতিয়াও মানে কি কৰোঁ অলপ মানে বেলেগতকৈ এক্সট্ৰা হ'ব খোজোঁ মই কি কৰোঁ ঘৰত এনে মই ডেকত গান বজাওঁ আৰু নিজে মানে নতুন কি পোষ্ট মানে কৰিব পাৰোঁ কেনেকৈ দিলে মোক ভাল লাগে আইনাখনৰ আগত নিজে কৰি থাকোঁ মানে সেনেকৈ মানে প্ৰেক্টিচ কৰি আৰু সেই প্ৰেক্টিচটো মই মানে শ্বুটৰ টাইমত মানে হেৰি কৰোঁ তাৰমানে সেইটো যাতে গোটেইখিনি চেম কৰা আৰু মানে সেনেকৈ প্ৰেক্টিচ কৰি আচ্ছা ঠিক আছে মই ফটোশ্বুট কৰিলে আৰু এটা কথা সুধোঁ মই সিদিনা পাহিকো সুধিছিলোঁ চাগে ধৰা হেৰি ফটোগ্ৰাফাৰ বিভিন্ন ধৰণৰ পোৱা আৰু ফটোগ্ৰাফাৰৰ লগত ধৰা কেনেকুৱা এটা কানেকশ্যন হৈ গৈছে কানেকশ্যন বুলি ক'লে মানে আগৰ পৰা আৰু মই শ্বুট কৰিব গ'লে মই ইমান ফটোগ্ৰাফাৰৰ লগত মানে ইমান সেই নাথাকে আৰু মানে মোৰ মেকআপ আৰ্টিষ্টে মানে মোক মানে বিচাৰিছে মই গৈছোঁ মই ফটো উঠিছোঁ আৰু গুচি আহিছোঁ কিন্তু মানে কেনেকুৱা আৰু মানে এটা ফটোগ্ৰাফাৰৰ লগত 2-3বাৰ কৰিলে এটা বণ্ডিং ভাল হৈ যায় ন আৰু মোক মানে স্পেচিয়েলি মই চবতকৈ সৰু কাৰণে মোক মানে বেছি বেলেগকৈ ট্ৰিট কৰে মানে যদি মই চিষ্টাৰে মানে সেনেকুৱাকৈ মানে ভণ্টি বুলি মানে বেলেগৰতো গম নাপাওঁ মানে মোক মানে আৰু পুৰা ছাপোৰ্ট কৰে ধৰা বেয়া চকুৰে চোৱা নাই আৰু বেয়া চকুৰে চোৱাও পাইছোঁ বাৰু নাই বুলি নকওঁ কিন্তু মই মানে সেইটো ইগন'ৰ কৰি দিওঁ আৰু মানে নেক্সট টাইম সেইটো ফটোগ্ৰাফাৰৰ লগত মই আৰু মেছেজো নকৰোঁ তাৰমানে ধৰা কিছুমান ফটোগ্ৰাফাৰৰ কাৰণে গোটেই ফিল্ডটো নষ্ট হৈ যোৱা বুলি ভাবা নেকি ফটোগ্ৰাফাৰৰ কাৰণে ফিল্ডটো নহয় কিছুমানৰ কাৰণে আৰু কিছুমান ফটোগ্ৰাফাৰ ধৰা কিছুমানৰ টাফ কুৱেশ্যন নিজে ভালে থাকিলে কোনো একো কৰিব নোৱাৰে আচ্ছা ঠিক আছে মই আৰু এটা কুৱেশ্যন সুধোঁ তোমাক
বাকী এতিয়া মই যাৰ লগত শ্বুট কৰি আছোঁ সিহঁতক মোৰ মানে ব্ৰাদাৰ টাইপ বহুত মৰম ফেমিলি টাইপ হৈ গৈছে মানে যাৰ লগত মই বৰ্তমান কৰি আছোঁ বহুত ছাপোৰ্ট কৰে বা মোক কয় যে মিমি এনেকুৱা হ'লে ভাল লাগিব তোমাক এনেকুৱা কৰা মই আৰু মানে উৎসাহ পাওঁ সেনেকৈ কৰি আছোঁ আৰু আচ্ছা মই এটা তোমাক খুব তাৰমানে এটা বেলেগ ধৰণৰ কুৱেশ্যন হ'লোঁ তুমি খুব ভাল পাবা কুৱেশ্যনটো তুমি পাগলামি কৰি কিমান ভাল পোৱা পাগলামি কৰি মানে মই পাগলে মই পাগলে কিন্তু মানে কি মই ঘৰতে পাগল এতিয়া তুমি মই ঘৰতে চা মোক মানে পাগলামিয়ে দেখা পাবা কিন্তু বাহিৰত যদি মোক চোৱা নহয় একদম মানে জেণ্টেল বুলি নহয় মই মানে সেইটো বস্তু মেইনটেইন কৰোঁ ধৰা ফাৰ্ষ্ট টাইম মই তোমাক লগ পাইছোঁ হয় নে নহয় সেইটো যাতে এনেকৈ নকয় যে ছোৱালীজনী ইমান চঞ্চল মানে এটা মানে সেই হ'ল মানে কিছুমান আপোন মানুহৰ লগত মই চঞ্চল বদমাচি কৰোঁ কিন্তু মানে কি ক'ব মানে বেলেগৰ লগত চবৰে লগত ফ্ৰী হৈ যাব নোৱাৰা আৰু নহয় ফ্ৰী হওঁ কিন্তু মানে লিমিট এটা আছে আৰু আচ্ছা ঠিক আছে মই শ্বৰ্ট ফিল্মৰ ফালে ঘূৰি আহোঁ শ্বৰ্ট ফিল্মত তুমি ৱাইফ হৈ পাইছানে পাইছোঁ কেনেকুৱা লাগে বেলেগৰ ৱাইফ হৈ বেলেগৰ ৱাইফ হৈ প্ৰথম ফাৰ্ষ্ট যেতিয়া মই মানে ৱাইফ হৈছিলোঁ অলপ আনকমফৰ্টেবল পাইছিলোঁ মানে নতুন ছোৱালী ন ইমান মানে শ্বৰ্ট ফিল্ম কৰি পোৱা নাই মানে তাৰপিছত মানে ভাবিলোঁ এই এক্টিং হয় তাৰপিছত এনেকৈ কৰি আৰু মানে মইতো ফানি ভিডিঅ'তে ৱাইফ হৈছোঁ তো ভালেই লাগিছে মানে বহুত কিবা কিবি শিকিছোঁ বা শিকিব পাইছোঁ আৰু আচ্ছা ঠিক আছে ধৰা তাতে বিভিন্ন ধৰণৰ কেৰেক্টাৰ থাকে বা ধৰা তুমি এখন ফিল্মত বা এটা শ্ব' এটাত অভিনয় কৰিছা ধৰা তুমি কাৰোবাৰ ৱাইফ হৈ অভিনয় কৰিলা হাজবেণ্ডজন ধৰা কেনেকুৱা হোৱাটো বিচাৰা হাজবেণ্ডজন মোৰ যাতে মই যি কওঁ চব শুনে আৰু মানে কি মোক যাতে অলপো ইগন'ৰ নকৰে সেনেকুৱা ৰিয়েল লাইফতো এনেকুৱা লাগিব বাকী ধনী দুখীয়া মই নাচাওঁ যাতে মানে মোক পুৰা মানে খিয়াল ৰাখে আৰু কেয়াৰ কৰে আচ্ছা এক্ট্ৰেছ হৈ কেনেকুৱা লাগে এক্ট্ৰেছটো মই নহয় আৰু মই এক্টিং কৰিব ট্ৰাইহে কৰি আছোঁ বাকী এতিয়ালৈ যদি ধৰা ভৱিষ্যতে এক্ট্ৰেছ হ'ব পাৰা সেইটো এটা ড্ৰিম মানে এতিয়াতে নকওঁ মোৰ ড্ৰিম বহুত আছে মই মানে এনেকুৱা এটা ছোৱালী মই আগত নকওঁ কৰি উঠিহে মই কওঁ চ' মোৰ মানে হ'ব ইচ্ছা আছে চাওঁ কিমান দূৰ আগবাঢ়িব পাৰোঁ বাকী এতিয়ালৈকে যি মানে এক্টিং কৰি আছোঁ বহুতে ভালেই লাগি আছে এক্সপিৰিয়েঞ্চটো ভালেই লৈ আছে ধুনীয়া হ'ব আচ্ছা মই এতিয়া তোমাক প্ৰেমৰ কথা সুধোঁ লাভ ৰিলেটেড থিম প্ৰেম মানে কি প্ৰেম মানে জানানে য'ত মৰম থাকে ভাল পোৱা থাকে সেয়ে প্ৰেম চবৰে লগত হ'ব পাৰে নে মাৰ লগতো হ'ব পাৰে পাপাৰ লগতো হ'ব পাৰে প্ৰেম চবৰে মানে এটা পডকাষ্টত মই পাইছিলোঁ মানে প্ৰেম মোবাইলৰ লগতো হয় সেইটো হয় কিন্তু মোৰ লগত হৈছে মোৰ মোবাইলটো এইটো মোবাইল মই নিজৰ জমাৰ পইচাৰে কিনা ৰিচেণ্টলি মোৰ মোবাইলটো বেয়া হৈ গৈছিল বেয়া হৈ যাওঁতে মানে মোৰ এনেকুৱা এটা ফিল হৈছে যে আৰু মানে মোবাইলটোক মই নাপাওঁ আৰু মানে যদি এটা মানে পাৰ্চন যদি মানে মোৰ কেনেকুৱা ফিল হৈছে মানে মাক জীয়েকৰ যেনেকুৱা মোৰ ধৰা মই মোবাইলটো মোৰ মাক হয় মানে বেবীটো যেনেকৈ বেজি দিলে অলপমান গাত পুৰা একদম মানে জমজমি যায় ন সেনেকৈ মানে মোৰ মোবাইলটো যদি কিবা এটা মানে হয় ন মোৰ মানে আৰু মোৰ অৱস্থা বেয়া সেইকাৰণে পুতলা চুতলা লগাই গৈছে পুতলা খুব ভাল পোৱা নেকি পুতলা ছোৱালীবিলাকে ভালেই পায় ভাল পাওঁ বহুত ভাল পোৱা আচ্ছা সৰুতে পুতলাৰ লগত খেলিছিলা সৰুতে খেলিছিলোঁ কিন্তু মানে কি মই যেতিয়া বহুত মানে আমাৰ মানে পাপা মই মানে মোৰ যেতিয়া মানে সেনেকৈ ক'লে অলপ দুখ লাগে মানে আমাৰ পাপাৰ চাকৰি নাছিল তেতিয়া মানে অকল গিটাৰিষ্ট আছিল তেতিয়া মানে
পুতলা এটা কিনাৰ কাৰণে মানে পাপাহঁতে ভাবে আৰু মই মানে তেতিয়া মোৰ ড্ৰিম আৰু এটা পুতলা মই ল'ব পাৰিলে তাৰপিছত মামাহঁতে দিয়ে আৰু তেনেকৈ তাৰপিছত মোক যেতিয়া স্কুলত দিলে পাপাৰো মানে চাকৰি পালে তাৰপিছত সেনেকৈ প্ৰমোশ্যন হৈ এতিয়া নাজিৰ হেৰিত আছে আৰু কিন্তু মানে তেতিয়াতো এটা যেনেকুৱা মানে সেই আছিল এতিয়া মানে সেইটো নাই আৰু সেই চিটুৱেশ্যনটো নাই আৰু মানে তেতিয়া মানে এটা আশা আছিল যে মোৰ ঘৰটো পুৰা পুতলাৰে ভৰাই থওঁ কিন্তু তেতিয়া মই সেইটো বস্তু নাপালোঁ কিন্তু এতিয়া মানে মই কি মোৰ নিজৰ পইচাৰে মই যিমান পাৰোঁ সিমান মানে মোৰ নিজৰ কাৰণে গিফ্ট মানে কিনো কিন্তু সেইটো নহয় যে মাহঁতে মোক নিদিয়ে মাহঁতে মোক দিয়ে কিন্তু মানে মই মানে এনেকুৱা এটা ছোৱালী মোৰ নিজৰ বস্তুবোৰ যাতে মই নিজে ল'ব পাৰোঁ সেইটো এটা ড্ৰিম মানে সেইটোৱে আৰু আচ্ছা ঠিক আছে খুব ধুনীয়া কথা এতিয়া ধৰা আমি যিহেতু প্ৰেমৰ কথা ওলালোঁ আৰু প্ৰেম কৰিলে মানুহবিলাকে ধৰা আজিকালি ল'ৰা ছোৱালীবিলাকে য'তে ত'তে বহি থাকে য'তে ত'তে ধৰা ঘূৰা কৰি থাকে আৰু সেইটো ভাল না বেয়া তোমাৰ সিহঁতৰ কথা মই কি ক'ম পিছত যদি মই কওঁ সিহঁতে যদি মোক খেদিয়ে ধৰা অলপমান লিমিটটো লাগিব লাগে আৰু মানে আজিকালি জানাই মানুহবোৰ কেনেকুৱা কাৰো ভালটো কোনে নিবিচাৰে তাৰপিছত মানে ঘৰত মানে লগাই দিয়া বা কিবা কিবি সেনেকুৱা এটা মানে কেৰেক্টাৰ এটা মানে কেৰেক্টাৰৰ ওপৰত এটা কুৱেশ্যন আহি যায় যে মানে মই সেইটো নকওঁ মানে এনেই আৰু ধৰা ঘৰৰ ওচৰৰ মানুহে দেখিলে এই তাইৰ জীয়েকটোক চাগেচোন মানে ল'ৰাৰ লগত বহি আছে আজিকালি মানে এনেকুৱা এটা চিটুৱেশ্যন হৈ গৈছে কাৰোবাক ভাল পালেও মানে সেইটো পাপ মানে কাকো ভাল পাব নোৱাৰে সেইটো মানে পাপ আৰু সেনেকুৱা এটা মানে হৈ গৈছে আৰু সেইটো বস্তু কিয় হৈছে কাৰণ আজিকালি মানে কি মোবাইলটোৰ কাৰণে নে কি গম নাপাওঁ মানে সঁচাই ভাল পোৱাটো নোহোৱা হৈছে যেনেকৈ ফৰ এক্সাম্পল আমাৰ মাৰ পাপাহঁতৰ দিনত যিটো ভাল পোৱা আছিল এতিয়া সেইটো নাই সেইটোৱে সেইটো নাই কাৰণে এতিয়া মানে মাহঁতে মানে কি কাকো ভাল পাব নিদিয়ে কাৰণ আজিকালি কিমান কাৰ কি বদনাম হৈছে কাৰ কি মানে সেই মানে গমে পাই আছা আচ্ছা ঠিক আছে মা পাপাই তোমাক কিমান মৰম কৰে কেনেকুৱা আৰু মৰমটো মা পাপাহঁতে নিজৰ ছোৱালীকনো মানে মৰম নকৰিব নে অভিয়াছলি কোনে বেছিকৈ কৰে মোক দুটাই কৰে পাপাই যিমান কৰে মায়ে সিমানে কৰে ঠিক আছে কনফিউজন হৈ যায় এইটো কুৱেশ্যনে এনচাৰ দিব নহয় আচলতে দুয়ে বহুত ছাপোৰ্ট কৰে মোক ছাপোৰ্ট মানে কি এক্টিং লাইফত ছাপোৰ্ট কৰে নাই মা স্পেচিয়েলি মোক এইটো লাইনত মানে পাপা অলপমান মানে কেনেকুৱা এইবোৰ কৰিছ পঢ়াত তোৰ মানে অলপ মানে পঢ়ি পাপাৰ মতে ইনষ্টেণ্টত পঢ়িয়ে থাক মই নকওঁ যে পাপাই মোক ছাপোৰ্ট নকৰে কৰে এতিয়া কৰা হৈছে কিন্তু আগতে মানে এইচ এছ দিয়া নাছিলোঁ নহয় অলপমান মানে ৰোগ টোক কৰিছিল আৰু কিন্তু এতিয়া নকৰে আৰু ফুল ছাপোৰ্ট নাই ধৰা তোমাৰ প্ৰেমৰ কথা খুব ধুনীয়াকৈ শুনিলোঁ আৰু এতিয়া মই তাৰ নেক্সট কুৱেশ্যন এটা সুধিব বিচাৰিছোঁ তুমি ধৰা এতিয়া ঘৰৰ একমাত্ৰ ছোৱালী নিজে কেতিয়াবা ধৰা এনেকুৱা লাগে নেকি মই বদমাছ নাই নিজকে বহুত ইন'চেণ্ট লাগে মই কিছুমান ক্ষেত্ৰত বহুত ইন'চেণ্ট বহুত ইম'চনেল আৰু কিছুমান ক্ষেত্ৰত বদমাছ বুলি ক'ব গ'লে ভাইটিৰ লগত কাজিয়া কৰি বহুত ভাল পাওঁ কাজিয়া কেনেকুৱা লাগে এনেই আৰু মানে এনেই ব'ৰ হৈ থাকোঁ ন এনেই ভাইটিৰ ওচৰত যাওঁ যাই কিনে এবাৰ মাৰি আহোঁ আৰু এনেকৈ কাজিয়া লাগি যায় মাৰ গালি খাওঁ কিন্তু মাৰ গালি খোৱাটোৰ কিবা এটা মানে চকুনে বেলেগ মজাই বেলেগ সেইটো বস্তুত মই অলপ বদমাছি কৰোঁ আৰু চকুত লাগে আৰু যোনদিনা মানে মাৰ গালি নাখাওঁ সেইদিনা মনটো একদম বেয়া মোৰ এনেকুৱা এটা ফিল হয় ইছ আজি মই গালি নাখালোঁ মাৰ হেৰি লগৰ ছোৱালীৰ লগত ধৰা কেতিয়াবা কাজিয়া লাগে নে কাজিয়া মানে ভুল বুজাবুজি মানে বহুত হয় আৰু এনেকুৱা মই মানে যি দেখিছোঁ যি মানে সেই কৈছোঁ সেইটো বস্তু মই কৰি দিওঁ মানে এই আগত কৈ দিয়া আৰু পিছত মই মানে পুৰা ডাইৰেক্ট কোৱা ছোৱালী মই মানে আগত মানে মই পেটত ৰাখি নথওঁ তোমাক মই ধৰা বেয়া পাইছোঁ মই তোমাক আগতে কৈছোঁ মই পিছত কৈ এই গীতদা এনেকুৱা মই সেনেকুৱা ছোৱালী নহয় আৰু সেইটো বস্তু মই বেয়াও পাওঁ সেইকাৰণে মানে মোৰ ফ্ৰেণ্ড আছে থকাত বহুত আছে কিন্তু মোৰ বেষ্ট ফ্ৰেণ্ড নাই মই নিজেই নিজৰ বেষ্ট ফ্ৰেণ্ড নিজৰ বেষ্ট ফ্ৰেণ্ড আচ্ছা ধৰা তুমি মায়ে গালি পাৰে বুলি ক'লা না কেতিয়াবা ধৰা কাপোৰ চাপোৰ লেতেৰা কৰি থ'লে কি বুলি কয়
ধৰা কৰবাৰ পৰা আজিও খাইছোঁ মই গালি। চুটৰ পৰাই যাই পেলাই বিচনাত ধৰা কাপোৰ চাপোৰ দলিয়াই দিলা আৰু গালি পাৰে কৈ পিছত বিয়া হ'লে মানে গিৰেৰে মাৰ খাবি ৰ এনেকে কয়। আচ্ছা ঠিক আছে, ধৰা মই আৰু এটা ধৰা তোমাক এটা চিটুৱেশ্যন দিওঁ আৰু কি বুলি কয়, ধৰা তুমি কেতিয়াবালৈকে ধৰা এখন ফিল্মত বা ধৰা এটা অভিনয় কৰিব পাৰিলা আৰু তোমাক ধৰা তাতে এনেকুৱা এটা কেৰেক্টাৰ দিলে ধৰা তুমি বাচন ধুই থাকিব লাগে, তুমি কেনেকে ধুবা? বাচন জিংকে দিয়ে মানুহ খং উঠব না? নুঠে খং। এক্টিং চব এক্টিং মানে ধৰা তুমি ধৰা এখন ঘৰত বিয়া হৈ আহিছা আৰু বিয়া হৈ অহাৰ পিছত তোমাক কাম চাম কৰিব দিছে আৰু তুমি ধৰা খুব ষ্টাইল কৰি ভাল পোৱা, তৎক্ষণাত তোমাৰ এনভাইৰনমেণ্টটো চেঞ্জ হৈ গ'ল, সেনেকুৱা হ'লে কেনেকুৱা হ'ব? মই সৰুৰ পৰা কাম কৰি ভাল পাওঁ। ফাৰ্ষ্ট অফ অল আইতাৰ লগত আছিলোঁ আগতে, তাৰপিছত সেনেকৈ মানে আইতাই যি কাম কৰে ময়ো চাই থাকোঁ। আইতাৰ লগত মানে কাজিয়া কৰোঁ, মোক কাম কৰিব নিদিয়াৰ হয়। মই মানে কাম কৰি মই ভাল পাওঁ আৰু মানে কুকিং কৰিও বহুত ভাল পাওঁ। কি ৰান্ধি ভাল পোৱা বেছি? মই চব বনাব জানো। চব বনাব জানা? একদিন খুৱাব লাগিব ৰান্ধি। হ'ব দিয়া। আচ্ছা, তোমাৰ ফেভৰেট ডাইলগ কিবা? ফেভৰেট ডাইলগ মই যদি ঠগা হ'লো হয় মই কি কৰিব নোৱাৰিলো হয়, মোক চবে চালা হয়। তাৰপিছত আমি আপি চলি আমি ক'ত যাবা শান্তি নাই, ক'তো যাব নোৱাৰো আমি। এই ডাইলগ নিজৰ ডাইলগ? নিজৰ ডাইলগ। আচ্ছা, এতিয়া আমাৰ এই অনুষ্ঠানটো প্ৰায় শেষ কৰোঁৱেই। খুব ধুনীয়াকৈ তোমাৰ লগত কথা বতৰা পাতিলোঁ, বিভিন্ন তোমাৰ ধৰা নজনা কথা কিছুমান জানিলোঁ আৰু ইম'চনেল হওক বা চিৰিয়াছ হওক, তুমি আচলতে ছোৱালীজনী কেনেকুৱা আৰু ধৰা ইন'চেণ্ট নে ধৰা বদমাছ। এতিয়া ধৰা মই আৰু এটা নেক্সট আৰু লাষ্ট একদম ফাইনেল কুৱেশ্যন, পইচা হাতত থাকিলে কি কি কিনিব মন যায়? পইচা হাতত থাকিলে মই মানে এনেকুৱা এটা ছোৱালী, মোৰ যদি 1 টকা পইচা মানে থাকে আৰু মই 2 টকা খৰচ কৰোঁ। পইচা থাকিলে মানে সেইকেইদিনে মানে পাৰ্চেলে মাৰ মানে মই গালি খামেই। পাৰ্চেল আহিলে গালি খোৱা নাই? ইছ পাপাইতো মানে পাৰ্চেল কিমানটা পাৰ্চেল গালি দিলে যে নানিবি তই। মিমিৰ পাৰ্চেল পালে তই মানে সেই কৰি দিবি, কেঞ্চেল কৰি দিবি, ফোন নকৰিবি তাইক, মানে এনেকে মানে কিমান মানে গালি খাওঁ। পইচাটো কোনে দিয়ে? নিজে দিওঁ। নিজে দিয়া? ঘৰৰ পৰা দিয়ে নে? ঘৰৰ পৰাও দিয়ে, মানে নিদিয়ে নহয়, মাহঁতে বহুতে দিয়ে, কিন্তু মানে মই মানে নিজৰ পইচাৰে নিজে ল'ব বেছি ভাল পাওঁ। মানে নিজৰ পইচাৰে যোনটো বস্তু লওঁ ন সেইটো কেনেকুৱা ধৰণৰ বস্তুবিলাক ভাল পাওঁ? মানে কি কিনি থাকা তাকে? কাপোৰ কিনো বেছিভাগ, তাৰপিছত কিনো আৰু কিবা কিবি, মই ড্ৰয়িং কৰি ভাল পাওঁ, কালাৰ চালাৰ কিনো। তাৰপিছত মোৰ মানে এটা ডগ আছে মানে এৰিন, তাইৰ কিবা কিবি খোৱা বস্তু মই নিজে আনো সেনেকুৱা। বাকী এই মোবাইলটো যে দেখিছা মই নিজে লোৱা, মানে সেনেকৈ আৰু নিজে কিনি ভাল পাওঁ আৰু নিজৰ বস্তু। ঠিক আছে, আৰু কিনি দিবা। আচ্ছা ঠিক আছে, আজি অনুষ্ঠানটো কৰি খুব ধুনীয়া লাগিল। বহুত ভাল লাগিল। আজি আচলতে আমি অনুষ্ঠান কৰাই নাই, মানে ডিছকাছ কৰাটাই হৈছে। আৰু মই অনুষ্ঠান কৰা মানে গেটাপটা নাই, মই মানে ঘৰুৱা পুৰা গেটাপত আছো আৰু মোৰো তাৰমানে এনেকুৱা লাগিছে, তাৰমানে এনে কথা পাতি আছো আৰু। বাৰু ঠিক আছে, যি কি নহওক, লাষ্ট তুমি আমাৰ ভিউৱাৰ্ছখিনিক কৈ দিয়া যাতে চেনেলটো চাই, আমাৰ ভিডিঅ'টো চাই। হেল্ল' গাইজ, এইটো ভিডিঅ' প্লিজ চাব দিব পাৰে, কাৰণ এইটোত মই চব নালাগে, মোৰ সন্মানটো ৰাখিব পাৰে। কৰি দোস্তটো প্লিজ লাইক চাইক কৰিব আৰু শ্বেয়াৰ দুগুৰি কৰি দিব। বাকী মই নলবেইৰে আপি, মই কথিত ক'ব লাজ নকৰোঁ, ত' মই কথিততে কৈছোঁ এইখিনি লাষ্টৰ কথাখিনি। অ'কে, বাই। ভিউৱাৰ্ছ, আজিলৈ ইয়াতে সামৰিছোঁ। আজি এই পডকাষ্টটো আচলতে পডকাষ্ট এপিছ'ড আৰু এইটো কেনেকৈ পালে আপোনালোকে নিশ্চয় জনাব। জাষ্ট এটা ডিছকাশ্যন আছিল মিমিৰ লগত। আশা কৰোঁ তাইৰ এই ভিডিঅ'টো চাই আপোনালোকে খুব ভাল পাব। অলপমান কমেডি চিটুৱেশ্যন হৈছে আৰু বহুত, আৰু ভাল লাগিলে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু এই ভিডিঅ'টো যাতে আপোনালোকে বহুত বেছি শ্বেয়াৰ কৰে তাৰ বাবে আপোনালোকক মই কামনা কৰিছোঁ, আৰু আমাক আশীৰ্বাদ দিব আৰু আগলৈ যোৱাত
শুভেচ্ছা দিব বুলি আশা কৰিছোঁ। গতিকে আজিলৈকে ধন্যবাদ।